হয় আজি খুব দুখেৰে ক'বলগীয়া হৈছে আজি নগাঁও জিলাৰ কলিয়াবৰ চাহ বাগিচাত আজি শ্ৰমিকৰ ওপৰত যি আজি পূৰ্ব দিনৰ পৰা আমি জানিব পাইছো আৰু কেইবা বৈঠক আমি তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰিলো কিন্তু প্ৰত্যেকবাৰে আমাৰ ওপৰত মাত্ৰ মিছা প্ৰলোভন দি বিভিন্ন ধৰণৰ কথাৰ এই সপ্তাহ আদায় কৰিম শ্ৰমিকৰ প্ৰাপ্য অহা সপ্তাহ মাত্ৰ প্ৰলোভন ইয়াৰ পিছত আৰু অন্য কোনো কথা নাই ইমান দিম এইটো কৰিম অমুক কৰিম তমুক কৰিম খালি এনে ধৰণৰ কথাবিলাক তেখেতৰ মুখত কিন্তু প্ৰাপ্যৰ ক্ষেত্ৰত ইকুৱেল জিৰ' তো আজি ইমান পূৰ্বৰ পৰা এই কষ্ট সহ্য কৰি 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 আজি কলিয়াবৰ চাহ বাগিচা ৰাইজ আৰু সোণাৰী চাহ বাগিচা ৰাইজ আজি অত্যন্ত কষ্টও পাইছে বহুত দুখ পাইছে যাৰ কাৰণে আজি অন্তিম পৰ্যায়ত আজি এই এনে ধৰণৰ ব্যৱস্থাপনাবিলাক হাতত লৈছে আৰু আজিৰ তাৰিখত এনেকুৱা একটা সিদ্ধান্তত ৰাইজে পৰিণত হৈছে যে আজিৰ পৰা যিজন মালিকে এই বাগিচা আজি চলাই আছিল সেই মালিকক সম্পূৰ্ণৰূপে তেওঁলোকে নিষিদ্ধ কৰিছে এই বাগিচাত আৰু যদিহে তেখেতে এই বাগিচাখন যদি চলোৱাৰ ব্যৱস্থা যদি কৰিব তা আজিৰ তাৰিখত এতিয়া আমাৰ ওচৰত আহি 13 কোটি টকা যি পাবলগীয়া আছে শ্ৰমিক ৰাইজৰ সেই টকা আদায় কৰক আৰু তেখেতে অফিচত বহক বাগিচা পৰিচালন কৰক কিন্তু যেতিয়ালৈকে এই 13 কোটি টকা আমাৰ শ্ৰমিক ৰাইজৰ ৰেচন মেডিকেলৰ দৰমহাৰ পৰা যি মানে পাবলগীয়া সম্পূৰ্ণ 13 কোটি 39 লাখ টকা আমি হিচাপ কৰি উলিয়াইছো আৰু এই টকা তেওঁ আজি আদায় কৰক তেতিয়াহে বাগিচা তেওঁলোকে চলাব পাৰিব আৰু অতিকে মানে ভাল খবৰ এটা আমি জানিব পাইছো যিহেতুকে এই সমস্যাবিলাক আমি অসমৰ মুখ্যমন্ত্ৰী লগতে আমাৰ অসমৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াদেৱক আমি এই বিষয়টো আমি সম্পূৰ্ণভাৱে অৱগত কৰিছিলোঁ আৰু তেখেতসকলৰ তৎকালীন যি আমাৰ শ্ৰমিক ৰাইজৰ প্ৰতি মানে যি ব্যৱস্থাপনা লৈছে তেখেতসকলক আজি এই মজিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আমি জানিব পাইছোঁ আৰু তেওঁলোকে চিঠি পত্ৰও অলৰেডি প্ৰেৰণ কৰিছে আমাৰ PF ডিপাৰ্টমেণ্ট আৰু PF ডিপাৰ্টমেণ্টৰ মানুহ ইতিমধ্যে অলপ খন্তেক পিছতে আমাৰ ওচৰত আহি পাব আৰু আমাৰ আশা আছে বিশ্বাস আছে যে আজিৰ পৰা এই শ্ৰমিক ৰাইজৰ যি হাৰাশাস্তি যি ভুক্তভোগী হ'ল এই ভুক্তভোগীৰ পৰা অন্ততঃ তেওঁলোকে হ্ৰাস পাব মানে মুক্তি পাব আৰু তেওঁলোকে যি হাড় ভঙা পৰিশ্ৰম কৰি আজি পূৰ্ব দিনৰ পৰা কষ্ট পাই আছে এই কষ্টৰ পৰা অন্ততঃ তেওঁলোকে মুক্তি হ'ব আৰু আমি জানিব পাইছোঁ আৰু আমি জানো যে আজি যদি চৰকাৰে যদি এই ব্যৱস্থাটো লৈছে তো নিশ্চয় আমাৰ এই ৰাইজৰ খুব সুন্দৰ এটা মানে তেওঁলোকে বাৰ্তা এটা পাব আৰু ভাল এটা তেওঁলোকে ৰিজাল্ট এই বাগিচাৰ পৰা পাব তেওঁলোকৰ পাবলগীয়া প্ৰাপ্য তেওঁলোকৰ যি পেণ্ডিং আজিলৈকে লাইবিলিটি টকা যি 13 কোটি টকা ধেমালি কথা এই হাড় ভঙা শ্ৰমিকে পাব আজি এজন কোটিপতি মালিকৰ পৰা 13 কোটি টকা